Hello students, so আজি এই ভিডিওত আমি ডিসকাস কৰিম ক্লাস 9 হাফ ইয়াৰলি এক্সামৰ সোশিয়াল সায়েন্স সিলেবাস। তো এতিয়ালৈ আমি ক্লাস 9 ৰ বাকিবিলাক সাবজেক্টৰ সিলেবাস দি দিছো ইলেক্টিভৰ বাহিৰে অকল সোশিয়াল সায়েন্সখন বাকি আছিল হেতু কাৰণে আজি এই ভিডিওটোত আমি সোশিয়াল সায়েন্সৰ সিলেবাসখন ডিসকাস কৰিম। তো ইয়াত তোমালোকে চাব পাৰা কি কি চেপ্টাৰ আছে যেনেকৈ চেপ্টাৰ নম্বৰ 1 এডভেন্ট অফ ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন। চেপ্টাৰ নম্বৰ 2 গ্ৰোথ অফ ইণ্ডিয়ান নেশ্যনেলিজম। তো এখিনি ইংলিছ আৰু অসমীয়া দুটাতে দি থৈ দিছো যাতে তোমালোকৰ সুবিধা হয়। তো এখিনি আমি চাই যাম মই সিম্পলকৈ দি থৈ দিছো কিন্তু তাৰ আগতে আহা সেবাৰ পৰা দিয়া পিডিএফখন এবাৰ চাই লও যাতে তোমালোকৰ কনফিউজন নাথাকে। তো এখন চোৱা তোমালোকে ইয়াত ফাইনেলৰখিনি নালাগে তাত গোটেইখিনি চেপ্টাৰছ আছে। তোমালোকে হাফ ইয়াৰলি কলমটোত চোৱা তাত টিক চিন দিয়া হৈ আছে কোনকিটা চেপ্টাৰ আহিব। ইয়াত তোমালোকে হিষ্ট্ৰী পাৰ্টত যদি চোৱা ইয়াত প্ৰথম তিনিটা চেপ্টাৰ টিক দিয়া হৈ আছে এডভেন্ট অফ ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া গ্ৰোথ অফ ইণ্ডিয়ান নেশ্যনেলিজম দা মাওমৰীয়া ৰিবেলিয়ন। তো হিষ্ট্ৰী পাৰ্টৰ তোমালোকৰ এই ফাৰ্ষ্ট তিনিটা চেপ্টাৰ আহিব। তাৰপিছত নেক্সট জিঅ'গ্ৰাফি পাৰ্টত চোৱা ইয়াত তোমালোকৰ আহিব চেপ্টাৰ 1 চেঞ্জেছ অফ আৰ্থ ছাৰ্ফেচ আৰু চেপ্টাৰ 2 এটমছফিয়াৰ। তো জিঅ'গ্ৰাফিৰ ফাৰ্ষ্ট দুটা চেপ্টাৰ আহিব। তাৰপিছত নেক্সট তোমালোকে পলিটিকেল সায়েন্সত চোৱা ইয়াত তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো আহিব সেকেন্ড নম্বৰটো নাহে তেনেকুৱাকৈ ইকনমিক্সত তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো আহিব। তো এখন আছিল তোমালোকৰ সিলেবাস তো ইয়াত মই সিম্পলকৈ দি দিছো তোমালোকে চাই যোৱা। তো হিষ্ট্ৰী পাৰ্টত চোৱা এই তিনিটা চেপ্টাৰ আছে চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 ইংলিছ অসমীয়া দুটাতে দি দিছো তোমালোকে চাই গ'লে হ'ল। তো এখিনি আহিব তোমালোকৰ নেক্সট তোমালোকে যদি জিঅ'গ্ৰাফি পাৰ্টত চোৱা ইয়াত আছে চেপ্টাৰ 1 চেঞ্জেছ অফ আৰ্থ ছাৰ্ফেচ ভূপৃষ্ঠৰ পৰিৱৰ্তন চেপ্টাৰ 2 এটমছফিয়াৰ ষ্ট্ৰাকচাৰ প্ৰেছাৰ বেল্ট এণ্ড উইণ্ড ছিষ্টেম। পলিটিকেল সায়েন্সৰ পাৰ্টত আছে তোমালোকৰ চেপ্টাৰ 1 পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া ভাৰতৰ ৰাজনৈতিক দল আৰু ইকনমিক্স পাৰ্টত আছে চেপ্টাৰ নম্বৰ 1 কনচেপ্ট অফ ইকনমিক্স অৰ্থনীতিৰ মৌলিক বিষয়বস্তুসমূহ। তো এখন আছিল তোমালোকৰ সোশিয়াল সায়েন্স সিলেবাস কিবা ডাউট থাকিলে কমেন্ট সেকশনত সুধিবা। ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰিবা। ক্লাস 9 কাৰণে নতুনকৈ এটা হোৱাটছআপ চেনেল খোলা হৈছে যদি তোমালোকে এতিয়ালৈ জয়েন কৰা নাই সোনকালে জয়েন কৰিবা লিংক তোমালোকে পিন কমেন্টত পাই যাবা। নেক্সট এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকে যদি এতিয়ালৈ ফলো কৰা নাই সোনকালে ফলো কৰিবা তাতো আমি পাৰিলে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছবিলাক দি দিম হাফ ইয়াৰলি এক্সামৰ। আৰু সবতছে ইম্পৰ্টেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।